আজি তৃতীয় ৰমজান সৰু এটি দোয়া মাত্ৰ 10 বাৰ যদি আপুনি পাঠ কৰিব পাৰে মহান আল্লাহ তাআলাই আপোনাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব আপোনাৰ সংসাৰত আয় উন্নতি হ'ব যিসকলে रोजगार কৰে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ रोजगाৰত বৰকত দিব আপোনাৰ ঘৰ সংসাৰত শান্তি আহিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল পবিত্ৰ ৰমজানৰ মাহ এই মাহৰ প্ৰতিটি নেক আমলৰ বদলা মহান আল্লাহ তাআলাই 70 গুণকৈ বঢ়াই দিয়ে এই মাহত আমি যিমান দোয়া কৰো দোয়াসমূহ আল্লাহ ৰাব্বুল আলামিনে লগে লগে কবুল কৰে ৰমজানৰ মাহ এনেকুৱা এটি পবিত্ৰ বৰকতময় মাহ হয় যি মাহত আল্লাহ ৰাব্বুল আলামিনে বান্দাৰ কাৰণে ইবাদতৰ সুযোগ কৰি দিয়ে হে মোৰ বান্দাসকল তোমালোকে মোৰ ইবাদত কৰা তোমালোকৰ কাৰণে সুযোগ কৰি দিলো আল্লাহ রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে ইজা দাখালা শাহরু রমাদান যেতিয়া রমজানের মাহ দাখিল হয় যেতিয়া রমজানের মাহ আরম্ভ হয় ফুতিহাত আবওয়াবুস সামা ও ফি রিওয়ায়াতিন ফুতিহাত আবওয়াবুল জান্নাহ যেতিয়া রমজানের মাহ আরম্ভ হয় তেতিয়া আল্লাহ রাব্বুল আলামিনে জান্নাতের দরজাসমূহ খুলি দিয়ে আল্লাহ রাব্বুল আলামিন রহমতের দরজাসমূহ খুলি দিয়ে وغلقت ابواب جهنم وسلسلة الشياطين আর জাহান্নামের দরজাসমূহ বন্ধ করে দিয়ে আর শয়তানক শিকল লগাই বান্ধি দিয়ে আল্লাহ রাব্বুল আলামিন কিমান দয়াবান হয় আমার কারণে ইবাদতের সুযোগ করে দিয়ে রহমতের দরজাসমূহ খুলি দিয়ে আর জাহান্নামের দরজা বন্ধ করে দিয়ে শয়তানকও বন্ধ করে দিয়ে বান্ধি দিয়ে যাতে মোর বান্দাই মোর ইবাদত করতে কোনো ধরনের রুকাওয়াট যাতে নহয় কোনো ধরনের অসুবিধা যাতে নহয় মোর বান্দাই যাতে ইখলাসৰ হইতে খালিস অন্তর লই মোর ইবাদত করিব পারে মোর বান্দাই মোর ইবাদত করিব তেওলোকৰ নিজৰ ফায়দাৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন কোরআনে কারীমত কয় ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন মই জিন আৰু ইনসানক সৃষ্টি কৰিছো তেওঁলোকে ইবাদত কৰক তেওঁলোকৰ নিজৰ ফায়দাৰ কাৰণে আমি যে আল্লাহৰ ইবাদত কৰো আমি নামাজ পঢ়িছো আমি রোজা ৰাখিছো তাসবিহ তাহলিল কৰিছো আল্লাহ তাআলাৰ গুণাগুণ আৰু প্ৰশংসা আমি কৰিছো ইয়াৰ দ্বাৰা আমাৰেই ফায়দা হয় আমাৰেই জীৱনত শান্তি হয় আমাৰ ইহকাল পৰকালত কামিয়াবিৰ কাৰণে আমি ইবাদত কৰো আমি আল্লাহৰ ইবাদত কৰিছো আমাৰেই ফায়দা হয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল পবিত্ৰ ৰমজানৰ মাহ হয় এটা সেকেন্ড এটা পল আমি এনে যাব দিব নালাগে আমি দিনত রোজা ৰাখিছো ৰাতি তাৰাবিৰ নামাজ পঢ়িছো ইয়াৰে মাজত যেতিয়া আমাৰ সময় হয় যেতিয়া আপুনি টাইম পায় তেতিয়াই এই সৰু এটি দোয়া মই শিকাই দিম এই দোয়া আপুনি পঢ়িব মাত্ৰ 10 বাৰ যদি আপুনি এই দোয়া পাঠ কৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব অভাৱ অনাটন দূৰ হৈ যাব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত ৰহমত বৰকত দান কৰিব সংসাৰত আয় উন্নতি হ'ব এনেকুৱা শান্তি আল্লাহ তাআলাই দান কৰিব যি শান্তি আপুনি কাৰোবাক কৈ বুজাব নোৱাৰে বহুত টকা পইচাৰ দ্বাৰাও জীৱনত শান্তি নাহে এটা কথা মনত ৰাখিব টকা পইচা দি জীৱনত শান্তি নাহে শান্তি দেনেৱালা আল্লাহ হয় অন্তৰত আল্লাহ ৰাব্বুল আলামিনে শান্তি দিব লাগিব আমি আল্লাহ তাআলাৰ ইবাদতৰ যোগেদি আল্লাহৰ গুণাগুণ আৰু প্ৰশংসাৰ যোগেদি শান্তি তালাশ কৰিব লাগিব আজি প্ৰতিজন মানুহকে যাকে আপুনি প্ৰশ্ন কৰিব পেৰেশান যাকে প্ৰশ্ন কৰিব টেনশন দূর করার কারণে আমি আল্লাহ তাআলার পৰা মদত বিচাৰিব লাগিব আল্লাহৰ ইবাদতৰ যোগেদি আল্লাহৰ পৰা অন্তৰৰ শান্তি আমি কামনা কৰিব লাগিব ৰমজানৰ মাহ হয় আল্লাহ ৰাব্বুল আলামিনে বাম্পাৰ অফাৰ দিছে এটা মাহ মোর বান্দাই যেতিয়াই মোর ওচৰত দোয়া কৰে রমজান মাহৰ দিন কিংবা তো ৰাতি যেতিয়াই বান্দাই আল্লাহৰ ওচৰত দোয়া কৰে আল্লাহ ৰাব্বুল আলামিন লগে লগে কবুল কৰি লয় এই মাহৰ প্ৰতিটি নেক আমলৰ বদলা 70 গুণকৈ আল্লাহ ৰাব্বুল আলামিনে বঢ়াই দিয়ে এই মাহৰ ইমানেই দাম ইমানেই ফজিলত যে এই মাহৰ এটা নফল যদি কোনো বান্দাই আদায় কৰে অন্য মাহৰ এটা ফৰজৰ সমান সওয়াব মহান আল্লাহ তাআলাই দান কৰে সুবহানাল্লাহ আৰু এই মাহত যদি এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজ আদায় কৰিলে যিমানখিনি সওয়াব আপুনি পাব আল্লাহ তাআলা সিমানখিনি সওয়াব আপোনাৰ নামে আমলত দান কৰিব সুবহানাল্লাহি বিহামদিহি আল্লাহ তাআলা কিমান ডাঙৰ আমাৰ কাৰণে সুযোগ দিছে এই সুযোগ আমি লব লাগিব
মাহে ৰমজানৰ ৰোজা আমাৰ ওপৰত ফৰজ হয়। প্ৰতিজন মুমিন মুছলমান আকিল বালিগৰ ওপৰত মাহে ৰমজানৰ ৰোজা ফৰজ হয়। আমি দিনত ৰোজা ৰাখিম, ৰাতি কিয়ামুল লাইল আদায় কৰিম। ইয়াৰ জৰিয়তে আল্লাহ ৰাব্বুল আলামিন জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। মান সামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকদ্দামা মিন যামবিহি ওয়া মান কামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকদ্দামা মিন যামবিহি। যিজনে মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে, ৰাতি তাৰাবিৰ নামাজ আদায় কৰিলে, ঈমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ যিজনে ৰোজা ৰাখিলে, তাৰাবিৰ নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহি বিহামদিহি। মাহে ৰমজানৰ তিনিটা আশাৰা। প্ৰথম আশাৰা মানে হৈছে প্ৰথম 10 দিন এক আশাৰা, দ্বিতীয় 10 দিন দ্বিতীয় আশাৰা, আৰু তৃতীয় 10 দিন আখিৰে আশাৰা। প্ৰথম আশাৰা ৰহমতৰ হয় আৰু দ্বিতীয় আশাৰা মাগফিৰাতৰ হয়। তৃতীয় আশাৰা হৈছে নাজাতৰ, জাহান্নামৰ পৰা আমি কেনেকৈ নাজাত পাব পাৰোঁ। মাহে ৰমজানৰ প্ৰথম আশাৰাত আপুনি যেতিয়াই সময় পাইছে আপুনি এই সৰু এটি দোয়া মাত্ৰ 10 বাৰ পাঠ কৰক। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। আপোনাৰ জীৱনত আল্লাহ ৰাব্বুল আলামিনে ৰহমত দান কৰিব, বৰকত দিব, সংসাৰত আয় উন্নতি হ'ব। আল্লাহ তাআলাই ৰহমতৰ দৰজাসমূহ খুলি দিছে। আমি আল্লাহৰ পৰা বিচাৰিব লাগিব, আল্লাহ তাআলাৰ পৰা মদত তালাশ কৰিব লাগিব। আল্লাহ তাআলাই তেতিয়া আমাক দান কৰিব। এই আমল আপুনি বিনা ওজুও কৰিব পাৰে। আমাৰ মা ভনীসকলেও এই আমল কৰিব পাৰিব, সকলোৱে এই আমল কৰিব পাৰিব। ওজু নাথাকিলেও এই আমল কৰিব পাৰে, কিন্তু ওজু কৰি ল'লে বেছি ভাল হয়। আল্লাহ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিজন বান্দাই এনি টাইম ওজু ৰাখে আল্লাহ ৰাব্বুল আলামিন তাক বেছি পছন্দ কৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মেৰাজলৈ যায়, মেৰাজৰ পৰা উভতি আহি হযরতে বিলাল রাদিয়াল্লাহু তাআলা আনহুক মাতি কয়, হে বিলাল তুমি কি আমল কৰা? হযরতে বিলাল রাদিয়াল্লাহু তাআলা আনহু কান্দি দিয়ে আৰু কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই হলো আপোনাৰ গোলাম, মই তো বহুত আমল কৰিব নোৱাৰো। ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিয় খুদিলে? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে বিলাল মই মেৰাজলৈ যাই চৌথা আসমানত তোমাৰ খোজৰ আৱাজ পালো, আৰু মই যিমানে আগবাঢ়ি যাওঁ মই আগবাঢ়ি গৈ আৰু মানুহজন লগ নাপালো। কাৰণটো কি? তুমি কি আমল কৰা কোৱাচোন? হযরত বিলাল রাদিয়াল্লাহু তাআলা আনহু কয়, মইতো বেছি কোনো আমল কৰিব নোৱাৰো, কিন্তু এটা আমল যেটো মই এনি টাইম কৰো সেয়া হৈছে মই এনি টাইম বা ওজু থাকব। মোৰ যেতিয়াই ওজু ভংগ হয় মই লগে লগে ওজু কৰি লওঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে বিলাল আল্লাহ রাব্বুল আলামিন তোমাৰ এই আমল বহুত পছন্দ কৰিছে। তুমি যে এনি টাইম বা ওজু থাকা, সেই কাৰণে আল্লাহ রাব্বুল আলামিনে তোমাক ইমান ডাঙৰ মৰ্যাদাৰ অধিকাৰী বনাইছে, যাৰ কাৰণে মেৰাজলৈ যায় চৌথা আসমানত পৰ্যন্ত তোমাৰ খোজৰ আৱাজ পাইছো। সুবহানাল্লাহ। এনি টাইম বা ওজু থাকাটো আলা দৰজাৰ মুমিনৰ সিফাত হয়। এই আমল কৰাৰ পূৰ্বে যদি আপুনি ওজু কৰি লয় আল্লাহ রাব্বুল আলামিনে পছন্দ কৰে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ রাব্বুল আলামিন তওবাকারী সকলক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা যিসকল হৈ থাকে, পাক পবিত্ৰ হৈ থাকে, তেওঁলোকক আল্লাহ ৰাব্বুল আলামিনে বহুত পছন্দ কৰে। সেই কাৰণে এই আমল কৰাৰ পূৰ্বে আপুনি ধুনীয়াকৈ ওজু কৰি ল'ব। ওজু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ধুনীয়াকৈ ওজু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰি তাৰ পিছত এই আমল কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে ওজু কৰি কলিমা শাহাদাত পাঠ কৰে আল্লাহ ৰাব্বুল আলামিন তাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে। তেওঁ যি দৰজা দি ইচ্ছা কৰে জান্নাতত প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ। সেই কাৰণে আপুনি যেতিয়াই ওজু কৰিব, ওজু কৰি লগে লগে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ওজু কৰি কলিমা শাহাদাত পাঠ কৰাৰ পিছত আপুনি জায়নামাজ পাৰি লৈ নিৰ্জন ঠাইত জায়নামাজ পাৰি লৈ বহি যাব। মছজিদতো আপুনি এই আমল কৰিব পাৰিব। আৰু আমাৰ মহিলা মা ভনীসকলে ঘৰত কোনোবা ঠাইত নিৰ্জন ঠাইত জায়নামাজ পাৰি লৈ বহি যাব। বহাৰ পিছত এই আমল কৰিব। আৰু যদি পাৰে এই আমল কৰাৰ পূৰ্বে 2 ৰাকাত তওবাৰ নামাজ আপুনি পঢ়ি ল'ব। তওবাৰ 2 ৰাকাত নামাজ আপুনি নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাওবা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার।
যদি আৰবিত নিয়ত কৰা অসুবিধা হয় আপুনি অসমীয়াত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে তওবার 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব বা আপুনি যদি মনে মনে এই কথাটো ভাবে যে মই তওবার 2 রাকাত নামাজ পঢ়ি আছো উচ্চাৰণ কৰি নকলেও হৈ যাব কিন্তু উচ্চাৰণ কৰি কলে বেছি ভাল হয় আল্লাহু আকবার বুলি যেতিয়া হাত উঠাব আমাৰ মহিলা মাফুনিসকলে কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত বান্ধি লব আৰু পুৰুষসকলে 2 কাণৰ লথিলৈকে হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধি লব তওবার 2 রাকাত নামাজ পঢ়োতে আপুনি যিকোনো সূরা দি এই নামাজ পঢ়িব পাৰে সূরা ফাতিহা পঢ়ি অন্য যিকোনো সূরা আপুনি মিলাব পাৰে যিকোনো সূরা আপোনাৰ মুখস্থ আছে সহজ যি সূরা আছে সহজ সূরা দি আপুনি 2 রাকাত নামাজ আপুনি ধুনিয়াকৈ পঢ়ি লব নামাজ পঢ়াৰ পিছত আপুনি এই ঠাইত বহি 3 বাৰ দুৰুদ শরীফ পাঠ কৰিব দুৰুদ শরীফ যেটো আমি নামাজত পঢ়ো اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد আৰু যদি এই দুৰুদ শরীফ আপোনাৰ টান হয় তেতিয়া সৰু এটি দুৰুদ শরীফ আপুনি পঢ়িব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বাৰ আপুনি পঢ়িব যিকোনো আমলৰ পূৰ্বে যদি দুৰুদ শরীফ পঢ়া যায় তেতিয়া হে আমল কবুলিয়াতৰ বেছি আশা থাকে কবুলিয়াতৰ বেছি চান্স থাকে আপুনি এবাৰ যদি দুৰুদ শরীফ পাঠ কৰে লগে লগে আল্লাহ রাব্বুল আলামিন আপোনাক 3টা পুৰস্কাৰ দান কৰিব এক নম্বৰত আপোনাৰ নামা আমলৰ পৰা 10টা গুনাহ আল্লাহ রাব্বুল আলামিনে মাফ কৰি দিব সুবহানাল্লাহ 10টা রহমত আপোনাৰ ওপৰত অৱতীৰ্ণ হ'ব আল্লাহ রাব্বুল আলামিনৰ আদালতত 10টা মৰ্যাদা আপোনাক বঢ়াই দিয়া হ'ব সুবহানাল্লাহ বিহামদিহি আৰু যদি 3 বাৰ দুৰুদ শরীফ পাঠ কৰে তেতিয়া 30টা গুনাহ মাফ হ'ব 30টা রহমত অৱতীৰ্ণ হ'ব আৰু 30টা মৰ্যাদা আল্লাহ রাব্বুল আলামিনে বঢ়াই দিব আৰু দুৰুদ শরীফ যোনে যিমান বেছি পঢ়িব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিজনে বেছি বেছি মোৰ ওপৰত দুৰুদ শরীফ পাঠ কৰে কিয়ামতৰ দিনাখন তেওঁ মোৰ বেছি কাখত থাকিব বেছি ওচৰত থাকিব সুবহানাল্লাহ এই ৰমজানৰ মাহ হয় দুৰুদ শরীফ যদি আপুনি বেছি বেছি কৈ পঢ়ে আল্লাহ রাব্বুল আলামিনে আপোনাৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰিব গুনাহ মাফ কৰি দিব আল্লাহ রাব্বুল আলামিনৰ আদালতত আপোনাৰ কাৰণে মৰ্যাদা বুলন্দ কৰি দিয়া হ'ব সুবহানাল্লাহ বিহামদিহি সেই কাৰণে এই আমলৰ পূৰ্বে আপুনি 3 বাৰ দুৰুদ শরীফ পাঠ কৰিব যিকোনো দুৰুদ শরীফ আপোনাৰ যেটো মুখস্থ আছে সেই দুৰুদ শরীফ আপুনি পঢ়ি লব তাৰ পিছত 3 বাৰ ইস্তিগফার পঢ়িব আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি যদি এই ইস্তিগফার মুখস্থ নাই তেতিয়া আস্তাগফিরুল্লাহ 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 3 বাৰ পঢ়িলে হৈ যাব তাৰ পিছত এই দোয়া আপুনি 10 বাৰ পঢ়িব রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন এই দোয়া আপুনি 10 বাৰ পঢ়িব পঢ়ি তাৰ পিছত আকৌ 3 বাৰ দুৰুদ শরীফ পঢ়িব যিকোনো দুৰুদ শরীফ আপোনাৰ মুখস্থ আছে তাৰ পিছত আপুনি হাত তুলি আল্লাহ রাব্বুল আলামিনৰ ওচৰত দোয়া কৰিব আল্লাহ তাআলা আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰিব সংসাৰত আয় উন্নতি হ'ব জীৱনত শান্তি আহিব আল্লাহ রাব্বুল আলামিনে জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব ৰমজানৰ প্ৰথম আশাৰা ৰহমতৰ হয় এই ৰহমতৰ আশাৰাত আপুনি এই আমল কৰক আল্লাহ রাব্বুল আলামিন আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰি দিব ৰমজানৰ মাহ বহুত বৰকতৰ ফজিলতপূৰ্ণ এটি মাহ হয় এই মাহত আমি যিমান ইবাদত কৰো আল্লাহ রাব্বুল আলামিনে লগে লগে কবুল কৰে আল্লাহ তাআলাই কয় উদউনি আস্তাজিব লাকুম তোমালোকে মোৰ ওচৰত দোয়া কৰা মুখ মাতা মই তোমালোকৰ জবাব দিম তোমাৰ সৱালৰ জবাব দিম আমি আল্লাহৰ ওচৰত বিচাৰিব লাগিব ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব ৰমজানৰ মাহ আহিছে আমি এটা সুযোগ পাইছো আল্লাহ তাআলা এটা সুযোগ দিছে তৌফিক দিছে আপোনাৰ মোৰ জীৱনত যে ৰমজানৰ দৰে এটি আজিমুল শান বৰকতময় মাহ পাইছো এই মাহ পোৱাৰ পিছতো যদি আমাৰ গুনাহবোৰ মাফ নহয় আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰিব নোৱাৰো তেন্তে আমি কিমান নিকৃষ্ট ব্যক্তি হয় যি বান্দাই রমজানৰ মাহ পোৱাৰ পিছতো তাৰ ইবাদতৰ জৰিয়তে তাৰ প্ৰভুক তাৰ সৃষ্টিকৰ্তাক ৰাজি খুশি কৰিব নোৱাৰিলে আল্লাহৰ সন্তুষ্টি হাসিল কৰিব নোৱাৰিলে তাৰ নিচিনা বদবখত এই পৃথিৱীত কোনো নাই
আমি সকলোৱে দোয়া কৰোঁ আল্লাহ ৰব্বুল আলামিন সকলো মুমিন মুছলমানক ৰমজান মাহত বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল করার তৌফিক দান করুক। সকলোৱে কয় আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।